কেনেকৈ খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত কৰা হয় দৰিদ্ৰ আৰু অসুস্থ মানুহক টাৰ্গেট কৰিছে খ্ৰীষ্টিয়ান মিছনেৰীয়ে কেনেকৈ অসমীয়া খ্ৰীষ্টিয়ান বনোৱা হয় প্ৰথমে চাওক এই দৃশ্য খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা এই সকল লোক পুনৰ ঘূৰি আহিছে হিন্দু ধৰ্মলৈ বঙাইগাঁৱৰ বৰপৰাৰ এই সকল লোকে পূৰ্বতে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছিল চলনা আৰু কৌশলৰে একাংশ খ্ৰীষ্টান ধৰ্মলৈ তেওঁলোকক ধৰ্মান্তৰিত কৰিছিল কিন্তু ৰাজহুৱাভাৱে এই 11জন খ্ৰীষ্টিয়ান লোক পুনৰ হিন্দু ধৰ্মলৈ ঘূৰি আহিছে বঙাইগাঁৱত বৈদিক মন্ত্ৰ উচ্চাৰণেৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে 11জন খ্ৰীষ্টিয়ান লোকে তাৰমানে কি হ'ল এই মিউনিচিপালিটিৰ একদম দাঁতিকাষৰীয়া অঞ্চল 21 নম্বৰ ৱাৰ্ডৰ শেষ মিউনিচিপালিটিৰ বাহিৰত আৰু পঞ্চায়তৰ দাঁতিকাষৰীয়া এই পাহাৰত একদম অনুন্নত অঞ্চল তাত আজি 4 বছৰ মানৰ পৰা পৰিকল্পিতভাৱে এজন দুজনকে এনেকৈ মানুহ তাত কিছু খ্ৰীষ্টান কৰি আছিল মিছনেৰীয়ে আৰু ইয়াৰ মূলত অজুহাত লৈছিল তাত দৰিদ্ৰ মানুহ লগতে অসুস্থ মানুহবোৰক তেওঁলোকে এটা টাৰ্গেট কৰি লৈছিল মানে তেওঁলোকক চিকিৎসা কৰাৰ পদ্ধতি হেন তেন বিভিন্ন কৰি তাৰপিছত প্ৰেয়াৰত লৈ যোৱা সেনেকৈ কৰি ইহঁতক লাহেকৈ খ্ৰীষ্টান এনেকৈ কৰি লৈছিল তাত বহু সংখ্যক মানুহ আছিল তাৰ মাজত আজি 11 গৰাকী আই মাতৃৰ সমন্বিতে সম্পূৰ্ণ বৈদিক নীতি নিয়ম পালনৰ মাধ্যমেৰে আজি সনাতনী সভ্যতালৈ পুনৰ আমি আমাৰ সমাজলৈ ঘূৰাই আনিলোঁ তেওঁলোকক বঙাইগাঁওকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত গোপনে ধৰ্মান্তৰকৰণ চলিছে তেওঁলোকে বাছনি কৰি লয় অসমৰ একাংশ অতি দৰিদ্ৰ আৰু অসুস্থ লোকক অকলশৰীয়া আৰু মানসিকভাৱে দুৰ্বল লোকসকলকো তেওঁলোকে টাৰ্গেট কৰি লয় আৰু একাংশ ইনফ্লুৱেঞ্চাৰৰ সহায়ত সেইসকল লোকক খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত কৰে তেওঁলোকৰ মূলত আছিল কি অসুস্থ তেওঁলোকৰ মাজত প্ৰচাৰ হৈছিল যে মিছনেৰী বা চাৰ্চত গ'লে তেওঁলোকে মানুহক সুস্থ কৰে প্ৰাৰ্থনা কৰা বা বিভিন্ন মাধ্যমেৰে আৰু সিটোৱে মেইনলি অসুস্থতাৰ আৰু সুস্থতা এই যিবোৰ পৰিকল্পনা তেওঁলোকে এটা একচুৱেলি এই সম্পূৰ্ণ বস্তুবোৰ এটা ডিজাইন যিটো গোটেই অসমত এই বস্তুটো এটা চলি আছে আপোনালোকে দেখা পাইছে আৰু আজি বিভিন্ন জায়গাত পুনৰ সনাতনী সমাজলৈ আমি ঘূৰাই আনা অসমৰ বিভিন্ন জিলাত দেখিছোঁ তাৰ মাজতে বঙাইগাঁও এখন এতিয়া আমি তাত কিছু আমি আইডিয়া কৰিব পাৰিছোঁ যে হয়তো কিছু তাত মানুহ মনেও আছে তাত কিছু আৰু মানুহ এইফাল সেইফাল কৰি কিবা যে আছে সেইটো আমি এনেই অলপ জানাৰ ধৰণৰ কিন্তু তাত ৰাইজ এতিয়া সজাগ হৈছে আৰু সম্পূৰ্ণ ৰাইজেই এই উদ্যোগ গ্ৰহণ কৰি কিনে সেই মানুহখিনিক নিজৰ সমাজলৈ আৰু ঘূৰাই আনাৰ ব্যৱস্থা কৰিছে স্থানীয় ৰাইজ আৰু বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত ৰাজহুৱা সভা পাতি এওঁলোকক পুনৰ হিন্দু ধৰ্মলৈ ঘূৰাই অনা হৈছে বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয় NB নিউজ